নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 6ৰ লেসন নম্বৰ 10 ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট তোমালোকে ভালকে ভিডিঅ'টো চাবা পাঠটোৰ নাম হ'ল তোমালোকৰ টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট আৰু এইটো আমি অসমীয়াত অনুবাদ কৰিলে হ'ব তোমালোকৰ উষ্ণতা আৰু ইয়াৰ জোখাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ এই পাঠটোত থকা অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে তোমালোকৰ কাৰণে অতি সহজ আৰু ধুনীয়াকৈ লৈ আহিছোঁ যাতে তোমালোকৰ সোনকালে মুখস্থ হয় এবাৰ দুবাৰ পঢ়িলে যাতে তোমাৰ মনত থাকি যায় প্ৰথমত দিয়া আছে আমাৰ ইয়াত শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপত চাবা ইয়াত তাতে এনেকৈ দিয়া আছে তোমালোকৰ কিছুমান এ বি সি ডি আৰু এইবিলাক তোমালোকৰ এনেকুৱা গোল গোল দিয়া আছে ইয়াৰে তোমাৰ এই কোৱেশ্চনটোৰ যিটো নম্বৰ তোমাৰ শুদ্ধ হ'ব এইটো তোমালোকে এনেকৈ ভৰি দিব লাগিব এনেকৈ তোমালোকক বৃত্তটো পূৰ কৰি দিবা ইয়াতে মই তোমালোকক এটা কথা ক'ব বিচাৰো যদি মোৰ চেনেলটো তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগতক পাই যাবা প্ৰথমত দিয়া আছে আমাৰ কাখৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুৱা সঠিক পাঠটো কি ইয়াত দিয়া আছে এ নম্বৰত 15 ডিগ্ৰী সেলসিয়াস বি দিয়া আছে 36 ডিগ্ৰী সেলসিয়াস সি দিয়া আছে 25 ডিগ্ৰী সেলসিয়াস আৰু ডি দিয়া আছে তোমালোকৰ 32 ডিগ্ৰী সেলসিয়াস ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 25 ডিগ্ৰী সেলসিয়াস ইয়াতে যেনেকুৱা এ বি সি আৰু ডি আছে আৰু এইবিলাক তোমালোকৰ এনেকুৱা গোল গোল দি আছে এতিয়া তোমালোকৰ উত্তৰটো কি আহিছে ইয়াত উত্তৰটো হৈছে তোমালোকৰ সি নম্বৰ এনে তোমালোকে সি ক'ত আছে ইয়াতে সি আছে এইটো তোমালোকে এনেকে পূৰ কৰি দিবা তাৰ পিছত 2 নম্বৰত দিয়া আছে তোমালোকৰ ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান ইয়াৰ এনসাৰ হ'ব তোমালোকৰ 35 ডিগ্ৰী সেলসিয়াস টু 42 ডিগ্ৰী সেলসিয়াস 3 নম্বৰ দিয়া আছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান এইটোৰ এনসাৰ হ'ব তোমালোকৰ 37 ডিগ্ৰী সেলসিয়াস মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা আমাৰ 37 ডিগ্ৰী সেলসিয়াস তাৰ পিছত আমাৰ খালি ঠাই পূৰ কৰা ইয়াক আমাক খালি ঠাই পূৰ কৰিবলৈ দিছে কোন বস্তুৰ উত্তাপ তাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ইয়াৰ উত্তৰ দিয়েছে তোমালোকৰ কোন বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ইয়াত তোমাৰ ড্যাশ দি আছে উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় বি নম্বৰত দি আছে উত্তলা পানীৰ উষ্ণতা জুখিব নোৱাৰি উত্তৰ দিছে উত্তলা পানীৰ উষ্ণতা ক্লিনিক্যাল থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি এনসাৰ হ'ব তোমালোকৰ ক্লিনিক্যাল থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি 3 নম্বৰত দি আছে উষ্ণতা জোখা হয় ডিগ্ৰীটা এটো হ'ব উষ্ণতা জোখা হয় ডিগ্ৰী সেলসিয়াসত এটো হ'ব তোমালোকৰ খালি ঠাইৰ এনসাৰ 5 নম্বৰত দি আছে আমাৰ ক অংশৰ সৈতে খ অংশ মিলোৱা ইয়াত তোমালোকৰ ক অংশৰ সৈতে খ অংশ মিলাবলৈ কৈছে তোমালোকৰ এনসাৰত দি আছে ইয়াত মই ইয়াত ডাইৰেক্ট এনসাৰ লৈ আহিছো তোমালোকে চাবা উষ্ণতাৰ এসআই একক হ'ব তোমালোকৰ ডি নম্বৰ হ'ব কেলভিন তাৰ পিছত মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ব তোমালোকে পাই আহিছা এটো সি নম্বৰ হ'ব 36 ডিগ্ৰী সেলসিয়াস বা 98.6 ডিগ্ৰী এফ 3 নম্বৰ দি আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ এটো হ'ব তোমালোকৰ বি নম্বৰ -100 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াস 4 নম্বৰটো হ'ব তোমালোকৰ উত্তলা পানীৰ উষ্ণতা এটো হ'ব তোমালোকৰ এ নম্বৰ 100 ডিগ্ৰী সেলসিয়াস 6 নম্বৰত দি আছে
পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা। উত্তৰটো দি আছে তোমালোকৰ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য তলত উল্লেখ কৰা হৈছে। প্ৰথমত দি আছে আমাৰ সাদৃশ্য, 1 নম্বৰত দি আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়তে পাৰা ব্যৱহাৰ কৰা হয়, মানে ডিজিটেল থাৰ্মোমিটাৰৰ বাদেহে। 2 নম্বৰত পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ উভয়েই চকাৰ নলীৰে নিৰ্মিত। 3 নম্বৰত দি আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ উভয়ে উষ্ণতা জোখাৰ উপকৰণ। 4 নম্বৰত দি আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়তে স্কেল থাকে যাৰ সহায়ত উষ্ণতা পৰা যায়। বৈসাদৃশ্য দি আছে এতিয়া আমাৰ 1 নম্বৰত দি আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰৰ বস্তুৰ উষ্ণতা জোখাৰ বাবে মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে। 2 নম্বৰ দি আছে উষ্ণতা পৰিসৰ -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ, 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ ভাঁজ নোহোৱা থাকে পাৰা নামি নাযাবৰ বাবে নক্সা দীঘল সোজা আৰু বেলেগ ডিজাইন উচ্চতা পাঠ পৰীক্ষণ। 3 নম্বৰ দি আছে ডিজিটেল ৰূপ সাধাৰণত নহয়, ডিজিটেল ৰূপতো উপলব্ধ বিশেষত্ব ঠেক আৰু সুষম কাঁচৰ নলী থাকে আৰু সহজতে মুখ বা কাণত ব্যৱহাৰ কৰিব পাৰি। 7 নম্বৰত দি আছে আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো। উত্তৰ দি আছে আমি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো কাৰণ 1 নম্বৰত দি আছে পৰিসৰ বেছি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ উষ্ণতা পৰিসৰ -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈ হয়, যি মানুহৰ শৰীৰৰ বাবে স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছৰ তুলনাত বহু ডাঙৰ। সেয়া শৰীৰৰ সৰু পৰিৱৰ্তন সূক্ষ্মভাৱে ধৰা নাপায়। 2 নম্বৰত দি আছে ভাঁজ নাথাকে এই থাৰ্মোমিটাৰত বল্বৰ ওচৰত ভাঁজ নথকাৰ বাবে থাৰ্মোমিটাৰ তুলি লওঁতেই পাৰা নামি যায়, তাৰ ফলত পাঠ ভালকৈ পঢ়িব নোৱাৰি। 3 নম্বৰত দি আছে ডাঙৰ আৰু ভাঙিবলগীয়া ই দীঘল আৰু সহজে ভাঙিব পৰা হয়, গতিকে মুখ বা বগলীত সঠিকভাৱে ব্যৱহাৰ কৰাটো কষ্টকৰ হয়। 4 নম্বৰত দি আছে আমাৰ তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত নাহে, তোমালোকে এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰিলে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু তোমালোকে যদি বুজি নোপোৱা মোক কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে পুনৰবাৰ এইটো ভিডিঅ' লৈ আহিম। ধন্যবাদ।